Good evening, students. Study time সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ক্লাছ 10 চেপ্টাৰ 4.4 1 নম্বৰৰ 6 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে x² + x + 1 = 0। ইয়াৰ পৰা আমি কি কৰিব লাগিব সমীকৰণটোৰ প্ৰকৃতি উলিয়াব লাগিব। প্ৰকৃতি উলিওৱাৰ পাছত যদি প্ৰকৃতি ওলাই মানে বাস্তৱ মূল থাকে তেতিয়াহ'লে আমি নুমূলকেইটা উলিয়াব লাগিব। এতিয়া সদ্যহতে আমি কৰিব লাগিব ইয়াৰ প্ৰকৃতি উলিয়াব যাওঁতে কি কৰিব লাগিব ইয়াত a = 1 b = 1 c = 1 গতিকে আমাৰ 1 দিয়া হৈছে গতিকে ইয়াৰ পৰা আমি উলিয়াম b = b² - 4ac a b মানটো কিমান 1² - 4 * 1 * 1 ইয়াত পালোঁ 1 - 4 মানে -3 <0 সমীকৰণটোত বাস্তৱ মূল নাই কিয় সম্পূৰ্ণ যিহেতু d = -3 0 ওলাই গ'ল 0তকৈ সৰু ওলাই গ'ল গতিকে যিহেতু মাইনাছত থাকিলে ইয়াৰ কোনো বাস্তৱ মূল নাই এতেকে সমীকৰণটোত কোনো বাস্তৱ মূল নাই যদি বাস্তৱ মূল থাকিলেহেঁতেন তেতিয়াহ'লে এইটো গেটাৰ ওলাল 0 যিহেতু 0তকৈ এইটো সৰু ওলাই -3 সেইকাৰণে ইয়াত বাস্তৱ মূল নাই আৰু বাস্তৱ মূল নাথাকিলে আৰু পিছৰখিনি কৰিবলগীয়া আমাৰ নাই যদি বাস্তৱ মূল থাকে তেতিয়াহে আমি উলিয়াব লাগিব তাৰ মূলকেইটা ইয়াত যিহেতু বাস্তৱ মূল নাই গতিকে অংকটো এইখিনিতে সমাপ্ত ঠিক আছে ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব থেংক ইউ